সদ্যঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ধোঁৱাকটা আৰু বামুনাবাৰীলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দুগৰাকীকৈ মেধা সম্পন্ন ছাত্ৰীয়ে। ইয়াৰে ধোঁৱাকটা গাঁৱৰ সুস্মিতা ভূঞাই আটাইবোৰ বিষয়ত লেটাৰ মাৰ্কসহ ৯২% নম্বৰ পাবলৈ সক্ষম হৈছে। ইফালে বামুনবাৰীৰ ছাত্ৰী সুমি দেৱীয়ে আটাইবোৰ বিষয়ত লেটাৰ মাৰ্কসহ ৮৯.৪% নম্বৰ হৈ নিজৰ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। দুয়োগৰাকী ছাত্ৰীৰ আৰ্থিক অৱস্থা সচ্ছল নহয়। সুস্মিতাৰ পিতৃ মুকুট ভূঞা এজন সাধাৰণ খেতিয়ক, অন্যহাতে সুমি দেৱীৰ পিতৃ কুমুদ নাথ বিগত ১৬ বছৰ ধৰি বাংগালুৰুৰ এটি কোম্পানীত কাম কৰি পৰিয়ালক ভৰণ পোষণ দি আছে। ভৱিষ্যতে এজন সুনাগৰিক হোৱাৰ সপোন ৰচিছে দুয়োগৰাকী মেধা সম্পন্ন ছাত্ৰীয়ে। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। মোৰ নাম সুমি দেৱী, মোৰ ঘৰ বামুনবাৰীত। মই যোৱাকালি ঘোষণা হোৱা এইচএছ পৰীক্ষাৰ ফলাফলত PMC ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৬টা বিষয়ত লেটাৰসহ 89.4% লৈ মই পৰীক্ষাতে উত্তীৰ্ণ হৈছোঁ। মোৰ এই ৰিজাল্টত মোৰ মা দেউতা, ঘৰৰ পৰিয়াল সকলোৱে বহুতখিনি কষ্ট কৰিছে। মই যথেষ্ট কষ্ট কৰিছোঁ, যাৰ কাৰণে মই সুফল পাইছোঁ। মোৰ দেউতাই বাহিৰত থাকিলে মোক পঢ়াইছে, বহুতখিনি কষ্ট কৰিছে। মায়ে বহুতখিনি ত্যাগ কৰিছে মোৰ কাৰণে। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষাগুৰুক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ জৰিয়তে। তুমি কিমান ঘণ্টা পঢ়িছিলা? মই বেছি পঢ়া নাই, কিন্তু যিমানকণ সময় পঢ়িছোঁ মই ভালকৈ পঢ়িছোঁ, মন দি পেলাই পঢ়িছিলোঁ। কি হ'ব বিচাৰা অনাগত দিনত? যেটা হাই সেকেন্ডাৰী কমপ্লিট কৰিলা, ভালকৈ ভাল এজন মানুহ হ'ব বিচাৰোঁ প্ৰথমতেই। তাৰপাছত মই এগৰাকী প্ৰফেচাৰ হোৱাটো বিচাৰোঁ নিজকে। দুগৰাকী হৈছে মোৰ সহপাঠী, এয়া হৈছে লিজা ভূমিজ আৰু হৈছে ভৱানী কৈৰী। তেওঁলোক দুগৰাকীও ভালকৈ পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন লেটাৰ সহকাৰে, আৰু তেওঁলোককো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে আৰু কষ্ট কৰক যাতে আকৌ ভালকৈ ফলাফল লাভ কৰিব পাৰে তাৰ বাবে। ঠিক আছে। মোৰ নাম সুস্মিতা ভূঞা। মই এবাৰ ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাই ছেকেণ্ডেৰীত ফাইনেল দি 5টা বিষয়ৰ লেটাৰসহ 92% পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। কিমান ঘণ্টা পঢ়িছিলা? মই তেনেকৈ টাইম নাই, আৰু মোক যেতিয়া মন যায় তেতিয়া তোমাৰ দেউতাই মোক খেতি কৰে, খেতি কৰে। মোৰ দেউতাই যথেষ্ট কষ্ট কৰি পঢ়াইছে। এতিয়া কষ্ট কৰা মতে ফলটো পাই মই সুখী হৈছোঁ। আৰু মোৰ এইটো যোনে মায়ে সহায় কৰিছে, দেউতাই, মোৰ বৰ্তা, মামা আৰু মোৰ স্কুলৰ শিক্ষাগুৰুসকল, মোৰ দুজন টিউশ্যনৰ শিক্ষক, তেওঁলোকে যথেষ্ট সহায় কৰিছে। ইয়াৰ জৰিয়তে মই তেওঁলোকক ধন্যবাদ দিছোঁ। ভৱিষ্যত মই এজন সুনাগৰিক হ'বলৈ বিচাৰোঁ। এনে ইয়াতকৈ বেছি আশা আছে নেকি? নাই। নমস্কাৰ, মোৰ নাম শ্ৰী জানমণি ভূঞা। মোৰ ছোৱালী সুস্মিতা ভূঞা। তেওঁ এবাৰ ডিকৰা হাই ছেকেণ্ডেৰীৰ পৰা হাই ছেকেণ্ডেৰী পৰীক্ষা দি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তাই 92% পাই পাছ কৰিছে 5টা বিষয় লেটাৰসহ। মই সেইটো ৰিজাল্টটো সুখী। আৰু পঢ়া শুনাত কেনেকৈ? পঢ়া শুনাত ভালেই, আৰু ৰাতিপুৱা সোনকালে উঠি পঢ়ে, দিনত ইমান নপঢ়ে আৰু আকৌ সন্ধিয়া পঢ়ে। সুবিধা কেনেকৈ ধৰণৰ দিছিলে ছোৱালীক? টিউশ্যন তেনেকুৱা সুবিধা কিবা? টিউশ্যন দিছোঁ, দুজন টিউশ্যন দিছোঁ, ইংলিছৰ আৰু ইকনমিক্সৰ, আৰু বেলেগৰ নাই। আমি তাই অকণ কষ্ট কৰিয়ে পঢ়াইছোঁ। দেউতাকৰ চাকৰি বাকৰি নাই, খেতিয়ে কৰে। তাকে যিখিনি পাৰোঁ দিছোঁ আৰু পঢ়াইছোঁ। আৰু বৰ্তাকেও সহায় কৰিছে, মমায়েকেও সহায় কৰিছে, এনেদৰে পঢ়াইছোঁ। আৰু সেইমতে পঢ়িছে তাই, সেইমতে ৰিজাল্ট কৰিছে। আৰু ছোৱালী কি হয়? ছোৱালীয়ে এজন নাগৰিক হ'ব আৰু ভাল নাগৰিক হোৱাটো বিচাৰে। হয়, ঠিক আছে।
লাগিছেনে আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিসকাউন্ট মই কৈ আছো ধেনু 70,000 ডিসকাউন্ট চলি আছে আৰু i20 65,000 ডিসকাউন্ট চলি আছে আৰু i10 হাইয়েষ্ট ডিসকাউন্ট চলি আছে